4 নম্বৰ এ এর মৌল আছে 1 2 3 4 বির মৌল আছে 3 4 5 6 সির মৌল আছে 5 6 7 8 আৰু ডিৰ মৌল আছে 7 8 9 আৰু 10 এতিয়া তলৰ অংককেইটা আমি কৰিব লাগে 1 নম্বৰত কি আছে এ মিলন বি এ মিলন বি কি হ'ব তেতিয়াহ'লে আমি কি কৰিম এ আৰু বি দুটা লক্ষ্য কৰিম এ আৰু বিত কি মৌল আছে 1 2 3 4 আৰু বিত আছে 3 4 5 6 গতে মিলনৰ ক্ষেত্ৰত কি হয় এ আৰু বিৰ গোটেইকেইটা মৌল লিখিব লাগে তেতিয়াহ'লে এ মিলন বিত হ'ব 1 2 3 4 5 আৰু 6 2 নম্বৰত আছে এ মিলন সি এ মিলন সি হলে আমি কি কৰিম এ আৰু সিৰ মৌলকেইটা লক্ষ্য কৰিম তেতিয়াহ'লে ইয়াতে কি হ'ব এত আছে 1 2 3 4 আৰু সিত আছে 5 6 7 8 তেতিয়াহ'লে 1 2 3 4 5 6 7 আৰু 8 হ'ব 3 নম্বৰ গণিতটোত কি দিছে বি মিলন সি দিয়া আছে বি মিলন সি বি মিলন সি হলে বি আৰু সি এই দুটা লক্ষ্য কৰিবা ইয়াতে 3 4 5 6 আৰু 5 6 7 8 তেতিয়াহ'লে কি হ'ব 3 4 5 6 7 আৰু 8 হ'ব 4 নম্বৰত কি দিয়া আছে বি মিলন ডি বি আৰু ডিৰ গোটেইকেইটা মৌল লিখিব লাগিব ইয়াতে 3 4 5 6 7 8 9 10 3 4 5 6 7 8 9 আৰু 10 বুজি পালানে এতিয়া ইয়াৰ পিছত 5 নম্বৰত আৰু কি কৈছে 5 নম্বৰটো চোৱা 5 নম্বৰত আছে এ মিলন বি মিলন সি তেতিয়াহ'লে এ বি সিৰ গোটেইকেইটা মৌল ইয়াতে লিখিব লাগিব এত আছে 1 2 3 4 বিত আছে 3 4 5 6 আৰু সিত আছে 5 6 7 8 তেতিয়াহ'লে নিশ্চয় ইয়াতে কি হ'ব 1 2 3 4 5 6 7 8 6 নম্বৰত কি আছে 6 নম্বৰত আছে এ মিলন বি মিলন ডি এ মিলন বি মিলন ডি এ সংহতিটোত 1 2 3 4 আছে বি সংহতিৰ মৌল 3 4 5 6 আছে আৰু ডি সংহতিটোৰ মৌল আছে 7 8 9 10 তেতিয়াহ'লে ইয়াতে কি হ'ব এ মিলন বি মিলন ডিত কি হ'ব 1 2 3 4 5 6 7 8 9 আৰু 10 7 নম্বৰত আছে বি মিলন সি মিলন ডি বি মিলন সি মিলন ডি তেতিয়াহ'লে বি সি আৰু ডি এইকেইটা চাব লাগিব বিত আছে 3 4 5 6 সিত আছে 5 6 7 8 আৰু ডিত আছে 7 8 9 আৰু 10 গতিকে বি মিলন সি মিলন ডিত হ'ব 3 4 5 6 7 8 9 আৰু 10
তো এইকেইটাই হৈছে তোমাৰ 4 নম্বৰৰ যিকেইটা মিলন উলিয়াব দিছিল 7টা গণিত আছে ইয়াতে এইকেইটা এনেকৈ তোমালোকে ট্ৰাই কৰিবা। এইখিনি হৈছে 4 নম্বৰৰ অংককেইটা।